মাত্ৰ ৩ বছৰ ৮ মাহতে বিশ্বত তুলিছে খলকনি। ভৱিষ্যতৰ বিশ্ব চেম্পিয়ন হিচাপে গণ্য কৰা হৈছে এই কণমানিক। ২০২১-ৰ ২৬ জানুৱাৰীত জন্ম এই ভাৰতীয় বিস্ময় বালকৰ নাম অনিশ সৰকাৰ। ২০২১-ৰ গণৰাজ্য দিৱসৰ দিনা জন্ম হৈছিল এই শিশুটিৰ। সমবয়সীয়া আন শিশু যেতিয়া কমিক্স কিতাপৰ ছবি চোৱাত ব্যস্ত, টিভিত ডৰেমন, মটু পটলু, মাছা এণ্ড দ্য বিয়েৰ চোৱাত অভ্যস্ত, সেই সময়ত এই কণমানিটি ব্যস্ত দবা খেলত। মাহ চেৰেকৰ পূৰ্বে ফিডে ৰেংকিঙো লাভ কৰিছে এই শিশুটিয়ে, গঢ়িছে বিশ্ব অভিলেখ। ফিডে ৰেংকিং পোৱা ইতিহাসৰ সবাতোকৈ কম বয়সীয়া খেলুৱৈ অনিশ সৰকাৰ। ২০২৪-ত ভাৰতে লাভ কৰা সবাতোকৈ প্ৰতিভাসম্পন্ন দবা খেলুৱৈ অনিশ। হয়, চলিত মাহতে বিশ্বনাথন আনন্দৰ পাছত ডি গুকেশে বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ জয় কৰিলেও গুকেশ দামাৰাজ্যৰ মাজেৰে ভাৰতে দবাৰ দ্বিতীয়জন বিশ্ব চেম্পিয়ন লাভ কৰিলেও ৩ বছৰ ৮ মহীয়া অনিশৰ কৃতিত্ব যেন সেই সকলোতকৈ ঊৰ্ধত। অনিশৰ সফলতাই আচলতেই দবাৰ বাঘা বাঘা বিশ্লেষককো চমকৃত কৰিছে। অনেক বিশেষজ্ঞৰ মতে দবা খেলত জড়িত কৰোৱাৰ প্ৰাথমিক বয়স ৪ৰ পৰা ৬ বছৰ। অথচ অনিশে ৪ বছৰ নহওঁতে লাভ কৰিছে আন্তৰ্জাতিক দবা ফেডাৰেশ্যনৰ ৰেটিং। ৩জন ৰেটিংপ্ৰাপ্ত খেলুৱৈক হৰুৱাই অনিশে লাভ কৰিছে ১৫৫৫ পইণ্ট। দবা খেলুৱৈৰ বাবে এই ৰেটিং অন্যতম সন্মান। কথাটো উপলব্ধি কৰিবলৈ আমি এই ডিচেম্বৰ মাহৰ ফিডে ৰেটিঙত চকু ফুৰাব পাৰোঁ। চলিত মাহতে বিশ্ব চেম্পিয়ন হোৱা গুকেশ দামাৰাজ্যৰ ৰেটিং তালিকাত স্থান ৫ আৰু ৪৮ পইণ্টৰ ব্যৱধানেৰে শীৰ্ষতম স্থানত আছে প্ৰাক্তন বিশ্ব চেম্পিয়ন নৰৱেৰ মেগনাছ কাৰ্লচেন। অনিশৰ সাফল্যই স্বাভাৱিকতে দবা শিকাৰুৰ প্ৰাথমিক বয়স আৰু মানৱ মস্তিষ্কৰ ধাৰণ ক্ষমতাক কেন্দ্ৰ কৰিয়েই নতুন চিন্তাৰ বাট মুকলি কৰিছে। খোদ মেগনাছ কাৰ্লচেনে লগ কৰিছে এই বিস্ময় বালকক। অনিশৰ দবাৰ প্ৰতি এই অনুৰাগ হ'ল কেনেকৈ, সেয়াও এক আমোদজনক কাহিনী। অনিশৰ মাকে মোবাইলত দেখুৱাইছিল কাৰ্টুন। ভিডিঅ' সলনি কৰি থাকোঁতে এবাৰত ওলাইছিল গোথাম চেছ নামৰ অনলাইন দবা খেলৰ ভিডিঅ'। অনিশ সেইটোত ৰৈ গ'ল। তাৰ পাছত তন্ময়তাৰে চালে, বুজিলে দবা খেলৰ সবিশেষ। তাৰ পাছৰ পৰাই দবাই পৰিণত হ'ল তেওঁৰ একমাত্ৰ সাধনাত। এখন চেছ একাডেমীত নাম লগাই দিয়া হ'ল অনিশক। এতিয়া ফিডে ৰেংকিং লাভ কৰা বিশ্বৰ সৰ্বকনিষ্ঠ খেলুৱৈৰ অভিলেখ গঢ়া অনিশক লৈ সকলোৰে আশা। ডি গুকেশৰ উত্তৰসূৰী হৈ এই বিস্ময় বালকে ৰাজত্ব কৰিব বিশ্ব দবাত। স্পৰ্টছ ডেস্ক ৰিপৰ্ট, দেশ টুডে।